পশ্চিম নলবাৰীবাসীৰ বাবে সুখবৰ। পশ্চিম নলবাৰী শিক্ষাখণ্ডত নৱসংযোজন ঘটিল ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ইউৰোকিডছৰ। নলবাৰীৰ চামতাত নতুনকৈ মুকলি হ'ল আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ইউৰোকিডছ। এতিয়াৰ পৰা চামতাতে শিশুসকলে উন্নত মানৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক শিক্ষা লাভ কৰিব পাৰিব। চামতা বালিপথাৰত অৱস্থিত ইউৰোকিডছে লৈ আহিছে এই সুবিধা। নলবাৰীৰ উচ্চ শিক্ষিত ব্যক্তি চম্পক ভৰালী আৰু বন্দনা শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা উক্ত প্ৰতিষ্ঠানখনে পশ্চিম নলবাৰী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা দেখা গৈছে। গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক উন্নত মানৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে চম্পক ভৰালী আৰু বন্দনা শৰ্মাই উক্ত শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰিছে। অভিজ্ঞ শিক্ষকৰ দ্বাৰা শৈক্ষিক দিশত এক নতুন নৱজাগৰণ আনিব বুলি আশাবাদী উদ্যোক্তাসকল। শুক্ৰবাৰে বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী মহাবিদ্যালয় ইংৰাজী বিভাগৰ প্ৰবক্তা ৰঞ্জনা ভট্টাচাৰ্যই। তীৰ্থ অসমীয়াই আঁত ধৰা ইউৰোকিডছ মুকলি অনুষ্ঠানত সাংবাদিক প্ৰদীপ বৰ্মন, যুৱ সমাজকৰ্মী সীমান্ত মেনা, অৱসৰী পৰিবহণ বিষয়া পৰেশ বৰ্মন, সমাজকৰ্মী বিপিন ভৰালী আদি কেইবাজনেও অংশ লয়। আগন্তুক শিক্ষাবৰ্ষ অহা এপ্ৰিল মাহৰ পৰা পাঠদান আৰম্ভ হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আজিৰ এই অনুষ্ঠানটো আকৌ শুৱনি কৰে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।